আমাৰ বিশ্বৰত্ন বিশ্ববৰেণ্য শিল্পী তথা আমাৰ অসমীয়াৰ প্ৰাণ সংস্কৃতিৰ প্ৰাণ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্মদিনৰ এই বিশেষ মুহূৰ্তত 100 বছৰীয়া জন্মদিনৰ বিশেষ মুহূৰ্তত আমি খুব আনন্দিত যে তেখেতৰ শ্ৰদ্ধা জনাবৰ কাৰণে আমি আটাই আজি লগ হৈছোঁ ইয়াতে আজি গোট খাবলৈ সক্ষম হৈছোঁ আৰু ময়ো বিশেষভাৱে ব্যক্তিগতভাৱে সুখ অনুভৱ কৰিছোঁ আজি যে আমি সকলোৱে মিলি তেখেতক সন্মান জনাব পাৰিছোঁ তেখেতক শ্ৰদ্ধা জনাব পাৰিছোঁ আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত তেখেতৰ প্ৰাসংগিকতাৰ কথাটো আকৌ উত্থাপন হৈছে কাৰণ ভূপেনদাৰ গান ভূপেনদাৰ যি আদৰ্শ ভূপেনদাৰ যি জীৱনমুখী যি সংস্কৃতি তেওঁৰ যি ধাৰা অকল গান বুলিয়ে নহয় চিনেমা নাটক বা হওক তেখেতৰ অন্য বিষয়বিলাক এইবিলাকৰ ওপৰত পুনৰ এতিয়া এটা গৱেষণাৰ কথা আহি পৰিছে কাৰণ আমাক এতিয়া লাগে সেইখিনি বস্তু আৰু সেইখিনি আমি বিচাৰিছোঁ আমাক গোটেই অসমীয়াই সেই কথাখিনি বুজি উঠি পেলাই ভূপেনদাৰ যিখিনি আছিলে যিখিনি কথা ভূপেনদাই কৈ গৈছিলে সেইখিনি যাতে আমি আগবঢ়াই নিব পাৰোঁ এইখিনিকে মই ক'ব খুজিছোঁ আৰু তেখেতক এই সুযোগতে মই তেখেতৰ আত্মালৈ তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আজি এই পবিত্ৰ উপজা দিন 100 সংখ্যক উপজা দিনত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। এইটোৱে মোৰ শেষ ঘৰ বুলি ডক্টৰ ভূপেন হাজৰিকা দেৱে 2011 চনৰ 25 জানুৱাৰীৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ দুৱাৰ মুকলি কৰি নিজেই ঘোষণা কৰিছিল ৰাজহুৱাভাৱে আৰু সেই দিন ধৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ সংগ্ৰহালয়ত তেখেতৰ জীৱনজোৰা জীৱনচৰ্যাৰ সকলো সম্পদ আমি সংৰক্ষণ কৰিছোঁ আৰু সেইসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ আৰু সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৈতে কলাক্ষেত্ৰ জন্মলগ্নৰে পৰা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নিবিড় সম্পৰ্ক আছিল। কলাক্ষেত্ৰৰ যিদিনা ৰাইজৰ বাবে উৎসৰ্গা কৰা হৈছিল সেইদিনাই যি শীৰ্ষ সংগীত আছিল তাৰ কথা সুৰ আৰু কণ্ঠ তেখেতে নিজেই প্ৰদান কৰি কলাক্ষেত্ৰক এক বিৰাট মাত্ৰা প্ৰদান কৰিছিল আৰু সেইবাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তেখেত এটা অভিন্ন অংগ তেখেতৰ অনুপস্থিতিটো অৱৰ্তমানতো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে তেখেতক বুকুত বান্ধি বিভিন্ন কাৰ্যাচনি ৰূপায়ণ কৰি আহিছে আৰু আজি এই 100 সংখ্যক উপজা দিনত অসম চৰকাৰে যি বৰ্ষজোৰা আয়োজন কৰিছে তাৰ শুভাৰম্ভণিৰ প্ৰাক মুহূৰ্তত আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সহযোগিতাত আমি আজি এই দিনটো উদযাপন কৰিছোঁ। আমাৰ বিশ্বৰত্ন বিশ্ববৰেণ্য শিল্পী তথা আমাৰ অসমীয়াৰ প্ৰাণ সংস্কৃতিৰ প্ৰাণ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্মদিনৰ এই বিশেষ মুহূৰ্তত 100 বছৰীয়া জন্মদিনৰ বিশেষ মুহূৰ্তত আমি খুব আনন্দিত যে তেখেতৰ শ্ৰদ্ধা জনাবৰ কাৰণে আমি আটাই আজি লগ হৈছোঁ ইয়াতে আজি গোট খাবলৈ সক্ষম হৈছোঁ আৰু ময়ো বিশেষভাৱে ব্যক্তিগতভাৱে সুখ অনুভৱ কৰিছোঁ আজি যে আমি সকলোৱে মিলি তেখেতক সন্মান জনাব পাৰিছোঁ তেখেতক শ্ৰদ্ধা জনাব পাৰিছোঁ আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত তেখেতৰ প্ৰাসংগিকতাৰ কথাটো আকৌ উত্থাপন হৈছে কাৰণ ভূপেনদাৰ গান ভূপেনদাৰ যি আদৰ্শ ভূপেনদাৰ যি জীৱনমুখী যি সংস্কৃতি তেওঁৰ যি ধাৰা অকল গান বুলিয়ে নহয় চিনেমা নাটক বা হওক তেখেতৰ অন্য বিষয়বিলাক এইবিলাকৰ ওপৰত পুনৰ এতিয়া এটা গৱেষণাৰ কথা আহি পৰিছে কাৰণ আমাক এতিয়া লাগে সেইখিনি বস্তু আৰু সেইখিনি আমি বিচাৰিছোঁ আমাক গোটেই অসমীয়াই সেই কথাখিনি বুজি উঠি পেলাই ভূপেনদাৰ যিখিনি আছিলে যিখিনি কথা ভূপেনদাই কৈ গৈছিলে সেইখিনি যাতে আমি আগবঢ়াই নিব পাৰোঁ এইখিনিকে মই ক'ব খুজিছোঁ আৰু তেখেতক এই সুযোগতে মই তেখেতৰ আত্মালৈ তেখেতলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আজি এই পবিত্ৰ উপজা দিন 100 সংখ্যক উপজা দিনত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। এইটোৱে মোৰ শেষ ঘৰ বুলি ডক্টৰ ভূপেন হাজৰিকা দেৱে 2011 চনৰ 25 জানুৱাৰীৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ দুৱাৰ মুকলি কৰি নিজেই ঘোষণা কৰিছিল ৰাজহুৱাভাৱে আৰু সেই দিন ধৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ সংগ্ৰহালয়ত তেখেতৰ জীৱনজোৰা জীৱনচৰ্যাৰ সকলো সম্পদ আমি সংৰক্ষণ কৰিছোঁ আৰু সেইসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ আৰু সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৈতে কলাক্ষেত্ৰ জন্মলগ্নৰে পৰা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নিবিড় সম্পৰ্ক আছিল। কলাক্ষেত্ৰৰ যিদিনা ৰাইজৰ বাবে উৎসৰ্গা কৰা হৈছিল সেইদিনাই
যি শীৰ্ষ সংগীত আছিল তাৰ কথা সুৰ আৰু কণ্ঠ তেখেতে নিজেই প্ৰদান কৰি কলাক্ষেত্ৰক এক বিৰাট মাত্ৰা প্ৰদান কৰিছিল আৰু সেইবাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তেখেত এটা অভিন্ন অংগ তেখেতৰ অনুপস্থিতিটো অৱৰ্তমানতো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে তেখেতক বুকুত বান্ধি বিভিন্ন কাৰ্যাচনি ৰূপায়ণ কৰি আহিছে আৰু আজি এই 100 সংখ্যক উপজা দিনত অসম চৰকাৰে যি বৰ্ষজোৰা আয়োজন কৰিছে তাৰ শুভাৰম্ভণিৰ প্ৰাক মুহূৰ্তত আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সহযোগিতাত আমি আজি এই দিনটো উদযাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।